অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজান পীৰ আৰু বাঘ হাজৰিকাৰ দৰে ঐতিহাসিক চৰিত্ৰক সম্পূৰ্ণৰূপে নস্যাৎ কৰি অসমৰ ইতিহাসৰ বিকৃতকৰণ কৰাৰ কাৰণে যি অপচেষ্টা কৰিছে, আমি তেখেতৰ এই অপচেষ্টাৰ সম্পূৰ্ণ নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ আৰু প্ৰতিবাদ জনাইছোঁ। আচলতে তেখেতৰ কথাৰ কোনো ভেলু নাই। আজি যদি এষাৰ কথা কয়, কাইলৈ আকৌ সম্পূৰ্ণ বেলেগ এষাৰ কথা তেখেতে কয়। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেই 2021 চনতেই আমাৰ আজান পীৰ আৰু বাঘ হাজৰিকাৰ চৰিত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেখেতে বক্তব্য প্ৰদান কৰিছিলে। অথচ শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজান পীৰ আৰু বাঘ হাজৰিকাৰ দৰে ঐতিহাসিক চৰিত্ৰকো সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। তেখেতে ক'ব বিচাৰিছে বাঘ হাজৰিকা বা ওৰফে ইছমাইল ছিদ্দিক নামৰ কোনো চৰিত্ৰ আচলতে অসম বুৰঞ্জীত নাই, হেনো কাল্পনিক। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি নিশ্চয়কৈ অসমৰ প্ৰসিদ্ধ ইতিহাসবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ নাম আপুনি শুনিছে। ডক্টৰ সূৰ্য কুমাৰ ভূঞা ৰচিত দ্য আনালছ অৱ দিল্লী বাদশ্বাহেতে নামৰ যিখন বুৰঞ্জীৰ গ্ৰন্থ আছে, সেই গ্ৰন্থখনত স্পষ্টকৈ বাঘ হাজৰিকাৰ কথা লিখা আছে। গ্ৰন্থখনত স্পষ্টকৈ লিখা আছে, দ্য মোহাম্মদিয়ান কমাণ্ডাৰ বাঘ হাজৰিকা whose military genius was partly responsible for the success of Lasit Borfukan operations against Ram Singh. 229 নম্বৰ পেজত সেই গ্ৰন্থখনত সম্পূৰ্ণকৈ উল্লেখ আছে। সেই গ্ৰন্থখনত এই কথাটোও সূৰ্য কুমাৰ ভূঞাই উল্লেখ কৰিছে যে আমাৰ অসমৰ যে এজন বিশিষ্ট কবি, গেল মালিনীৰ কবি হিচাপে পৰিচিত মফিজুদ্দিন আহমেদ হাজৰিকা, তেখেত আচলতে বাঘ হাজৰিকাৰে বংশধৰ হয়। অসমৰ অইন এজন প্ৰসিদ্ধ ইতিহাসবিদ, বুৰঞ্জীবিদ ভুৱন চন্দ্ৰ সন্দিকৈৰ গ্ৰন্থ অসমৰ মুছলমান গ্ৰন্থখনতো বাঘ হাজৰিকাৰ বিষয়ে স্পষ্টকৈ উল্লেখ আছে। আমি আচলতে আচল কথা জানো যে আমি যেতিয়া শংকৰ আজানৰ দেশ বুলি কওঁ, আমি যেতিয়া লাচিত বৰফুকন আৰু বাঘ হাজৰিকাৰ দেশ বুলি কওঁ, আমি অসমৰ সাতাম পুৰুষীয়া ঐক্য, সম্প্ৰীতি, সূৰ্য বীৰ্য আৰু এক ঐতিহ্য আচলতে আমি বুজি পাওঁ। আৰু আমি এই কথাও বুজি পাওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনৈতিক নেতা, যিসকলে কেৱল হিন্দু আৰু মুছলমানৰ নামত ঘৃণা আৰু বিদ্বেষ বিয়পাই ৰাজনীতি কৰিব খোজে, তেওঁলোকৰ কাৰণে আজান ফকীৰ, তেওঁলোকৰ কাৰণে বাঘ হাজৰিকাৰ দৰে যি ঐতিহাসিক চৰিত্ৰ, যি চৰিত্ৰই ঐক্য, সম্প্ৰীতি আৰু অসমৰ শৌৰ্য বীৰ্য বহন কৰি আছে, সেই চৰিত্ৰসমূহ তেওঁলোকৰ বাবে গলৰ কাঁইট হৈ পৰিছে। আৰু সেইকাৰণে তেওঁলোকে সঁচা কথাটো জনাৰ পিছতো তেওঁলোকে যিহেতু সাম্প্ৰদায়িক ৰাজনীতি কৰে, অসমৰ সমাজ জীৱনৰ ঐক্য সম্প্ৰীতি যিহেতু তেওঁলোকৰ কাৰণে বাধাৰ কাৰণ, সেইকাৰণে তেখেতসকলে আমাৰ শংকৰদেৱৰ লগত আজান ফকীৰৰ নামটো উচ্চাৰণ কৰাটোত তেওঁলোকে বিৰোধিতা কৰে। লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকাৰ নামটো তেওঁলোকে উচ্চাৰণ কৰোঁতে বিৰোধিতা কৰে। আমি বুজি পাইছোঁ যে আপোনালোকে কেৱল আৰু কেৱল হিন্দু আৰু মুছলমানৰ নামত ঘৃণা আৰু বিদ্বেষ বিয়পাই 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ ইতিহাস বিকৃতকৰণ আৰু সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা ধৰণৰ বক্তব্য আপোনালোকে দি আছে। কিন্তু আমি অসমৰ ৰাইজে আপোনালোকৰ এই ষড়যন্ত্ৰ কেতিয়াও সফল হ'বলৈ নিদিওঁ। সেইকাৰণে আপুনি যিমানেই হিন্দু আৰু মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মিছা কথা, অপপ্ৰচাৰ বা ইতিহাস বিকৃতকৰণৰ ধৰণৰ কথা বা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা ধৰণৰ কথা নকওক কিয়, আমি সেই কথালৈ মূৰ নঘমাওঁ। আমি আপোনাক প্ৰশ্ন সুধিম যে আপোনালোকে 2016 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বিজেপি দলটোৱে যে অসমৰ জাতি আৰু মাটি ভেটি ৰক্ষা কৰাৰ শ্লোগান লয়। 2021 চনত আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে শৰাইঘাটৰ শেষ ৰণ বুলি। এইবেলি 2026 চনত অসমীয়া জাতিৰ অস্তিত্বৰ শেষ ৰণ বুলি কৈ আপোনালোকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ ওলাইছে। এতিয়া আপোনাক প্ৰশ্ন কৰিছোঁ যে কেন্দ্ৰত যোৱা এটা দশকতকৈ বেছি সময়, ৰাজ্যত এটা দশকতকৈ বেছি সময় সৰ্বানন্দ সোণোৱাল আৰু আপুনি মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো
অসম আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিবলৈ কেনেকৈ পালে? আপোনালোকে নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰিলে নেকি? এই প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব। আপোনালোকৰ যদি ন্যূনতম লজ্জাবোধ থাকে, আপোনালোকে এটা দশকতকৈ বেছি সময় কেন্দ্ৰ আৰু ৰাজ্যত আপোনালোকে ডাবল ইঞ্জিনৰ চৰকাৰ বুলি দম্বালি মাৰে। সেই চৰকাৰ চলি থকাৰ মাজতো অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি কেনেকৈ ভাবুকি আহিবলৈ পালে তাৰ প্ৰশ্ন আমি কৰিছো। তাৰ প্ৰশ্নৰ উত্তৰ আপুনি অসমৰ ৰাইজক দিব লাগিব।